সকলোকে দা বাইটছ ইণ্ডিয়ালৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় লাহোৱাল যি ট্ৰেইন ষ্টেচন, এই ট্ৰেইন ষ্টেচনৰ সমীপত উপস্থিত আছোঁ। অসম চৰকাৰে, বিশেষকৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে উন্নয়নৰ গংগা বোৱা কথা কয়, কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে লাহোৱালত এখন বিপৰীত ছবি। মানুহৰ মৃত্যু মুখলৈ ঠেলি দিয়াৰ দৰে এক কাণ্ড চলিছে। বিগত বৰ্ষত 2025-ৰ 26 জানুৱাৰী তাৰিখে এই স্থানতে যি লাহোৱালৰ যি ৰেল ষ্টেচন আছে, সেই ৰেল ষ্টেচনৰ সমীপতে এখন উৰণ সেতু নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰিছিলে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগতে কেন্দ্ৰীয় মন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লগতে প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, তেওঁলোকৰ উপস্থিতিত ইয়াত আধাৰশিলা স্থাপন কৰা হৈছিলে উৰণ সেতু নিৰ্মাণৰ কাৰণে। কিন্তু সেই আধাৰশিলা ভাগেই আজি পৰি ৰৈছে। ইয়াত কোনো ধৰণৰ আজি পৰ্যন্তলৈকে লোহা বা শিলগুটি উৰণ সেতু নিৰ্মাণৰ কাৰণে যিখিনি আচলতে যাৱতীয় সামগ্ৰী সা সৰঞ্জাম থাকিব লাগে, সেইখিনি আজিলৈকে পৰা পৰিলক্ষিত নহ'ল। মই পোনে পোনে আধাৰশিলা যি স্থাপন কৰিছিলে, সেই আধাৰশিলাৰ দৃশ্যাৱলী দেখুৱাবৰ কাৰণে সতীৰ্থক অনুৰোধ কৰিম। এইখনেই হৈছিলে আধাৰশিলা, যিখন আধাৰশিলা স্বয়ং অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াতে শিলান্যাসৰ কাৰণে তেওঁ উপস্থিত হৈছিলেহি, আৰু উপস্থিত আছিলে সৰ্বানন্দ সোণোৱাল, তেওঁ তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী, আৰু আন এগৰাকী মন্ত্ৰী প্ৰশান্ত ফুকন আৰু বিনোদ হাজৰিকা। তেওঁলোকে ইয়াত তেওঁলোকৰ উপস্থিতিত আচলতে এই শিলান্যাস কৰা হৈছিলে তথা এই উৰণ সেতু নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰা হৈছিলে। কিন্তু আধাৰশিলা স্থাপন আজি এটা বছৰ অতিক্ৰম কৰিছে। যোৱা বছৰৰ 26 জানুৱাৰী তাৰিখে যিহেতু আধাৰশিলা স্থাপন কৰিছে। আৰু এইখিনিতে এটা কথা ক'ব লাগিব, ইয়াত উৰণ সেতু নিৰ্মাণৰ কাৰণে বিগত সময়ছোৱাত এই ডিব্ৰুগড় জিলাৰ বিভিন্ন দল সংগঠন, আছুকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে ইয়াত বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছিলে যে ইয়াত এখন উৰণ সেতু অতিকৈ প্ৰয়োজন হৈ আছে, কিয়নো এই যিটো ৰেলৰ ষ্টেচন, ৰেলৰ যিটো পথ আছে, এই ৰেল পথৰে 50তকৈ অধিক আচলতে ৰেল এইফালেদি চলাচল কৰে। গতিকে যেতিয়া ৰেল চলাচল কৰে, তেতিয়া বহু দূৰলৈকে আচলতে প্ৰায় 1-1.5 কিলোমিটাৰ পৰ্যন্তলৈকে ইয়াত যান বাহনৰ যথেষ্ট আচলতে যান জঁটৰ সৃষ্টি হয়, যান জঁটৰ সমস্যাৰ সৃষ্টি হয়। আৰু আমি খবৰ লাভ কৰিছোঁ যে সেই যান জঁটৰ সমস্যাৰ ফলত ইতিমধ্যে বহু কেইগৰাকী ৰোগীয়ে মৃত্যু বৰণ কৰিবলগীয়া হৈছে, গৰ্ভৱতী মহিলাৰো মৃত্যু হৈছে। গতিকে সেইকাৰণে এই যিখন উৰণ সেতু আছিল, সেই উৰণ সেতুখন অতি শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছিলে, কিন্তু সেই দাবীৰ প্ৰতি আজি পৰ্যন্ত কোনো ধৰণৰ সঁহাৰি জনোৱা নাই এইখন উন্নয়নৰ কথা কোৱা চৰকাৰে। গতিকে আমাৰ সৈতে যিহেতু এগৰাকী আছুৰ বিষয়ববীয়া আছে, ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, ডিব্ৰুগড় জিলাৰ উপ সভাপতি আছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। সঁচাকৈ এটা বছৰ পাৰ হৈ গ'ল, অতি পৰিতাপৰ বিষয়। যি সময়ত আমি যোৱা এটা দশক ধৰি আমি দাবী জনাই আহিছিলোঁ যে লাহোৱালত এখন উৰণীয়া সেতু লাগে, কাৰণ গোটেই বৃহত্তৰ লাহোৱাল অঞ্চলৰে নহয়, এই ৰাস্তাটোৰ আচলতে নাহৰকটীয়া, নামৰূপ, দুলীয়াজানকে ইত্যাদি কৰি বহুত ডাঙৰ এটা অঞ্চল এই ৰাস্তাটোৱেদি অহা যোৱা হয়। এই ৰাস্তাটোৱে গৈ আকৌ তিনিচুকীয়াটো ওলাব পাৰি। গতিকে যি সময়ত উন্নয়নৰ কথা কৈ আমি লাষ্টত দাবী কৰাৰ পিছত আমি এখন উৰণীয়া সেতু পাবলৈ সক্ষম হৈছিলোঁ। সক্ষম হোৱাৰ পিছত একেলগতে আপোনাৰ শিলান্যাস কৰা আপোনাৰ মানকটা উৰণীয়া সেতুৱে হওক বা আপোনাৰ আমোলাপতি যোনখন সেতু আছে, সেই দুখনৰ কাম কিন্তু আৰম্ভ হৈ গ'ল। কিন্তু থাকি গ'ল কোনখন? আমাৰ লাহোৱালৰ যোনখন উৰণীয়া সেতু। আজিলৈকে এটা বছৰ সম্পূৰ্ণ কৰিলে, যোৱা 26 তাৰিখে এটা বছৰ সম্পূৰ্ণ হৈ গৈছে, কিন্তু বৰ্তমানলৈকে আমি দেখিবলৈ পোৱা নাই যে কোনো ধৰণৰ ইয়াত মানে অভাৰব্ৰিজখনৰ আমাৰ কাম আপোনাৰ আৰম্ভ কৰিছে। আমি এটা কথা জনাবলৈ আপোনালোকক অতি দুখেৰে জনাওঁ, এই যোনটো ৰাস্তা, এই ৰাস্তাটোৱেদি আচলতে আহি থকাৰ সময়ত বিভিন্ন ৰোগীৰ ইয়াত মৃত্যু হৈছে। যেতিয়া ৰেলৰ গেট আপোনাৰ বন্ধ হৈ থাকে, ৰেল গেট বন্ধ হৈ থকাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবলৈ আহে, পৰীক্ষা দিয়াৰ সময়ত আপোনাৰ লেট হৈ যায়, এনেধৰণৰ বিভিন্ন সমস্যা আচলতে উত্থাপন হৈ আহিছে। আৰু এই কথাটো সঁচা যে যি সময়ত আমি অভাৰব্ৰিজখন বিচাৰি থকাৰ সময়তে এখন অভাৰব্ৰিজ আমি পাব, তেতিয়া আমি ভাবিছিলোঁ মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, কিন্তু গুৰুত্ব প্ৰদান পিছত দেখি এটা বছৰ এটা কথা স্পষ্টকৈ জনাব বিচাৰিছোঁ। যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিত, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ উপস্থিত আছিলে, য'ত মন্ত্ৰী আপোনাৰ প্ৰশান্ত ফুকন আছিলে, প্ৰশান্ত ফুকন ডাঙৰীয়া আছিলে, আমাৰ লাহোৱালৰে আপোনাৰ যিগৰাকী বিধায়ক
তেখেত উপস্থিত আছিলে, কিন্তু তেখেতলোক থকাৰ অৱস্থাত এই উৰণীয়া সেতুখন আচলতে কি কাৰণে ৰৈ গ'ল, আচলতে কি কাৰণে এই অৱস্থাত আজি পৰিত্যক্ত অৱস্থাত আছে, এই অতি দুখৰ কথা। আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰাৰ ফলতো যে আজি কোৱাৰ পিছত বস্তুটো কি কাৰণে হৈ নুঠিল, ইয়াত কিবা এটা ৰহস্য থাকিব পাৰে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় আমি হস্তক্ষেপ বিচাৰিছোঁ, লাহোৱালৰ জনসাধাৰণৰ পৰিত্ৰাণ বিচাৰিছোঁ, লাহোৱালৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰিত্ৰাণ বিচাৰিছোঁ, আৰু এই ৰাস্তাটোদি অহা দুলীয়াজান, নাহৰকটীয়া, টেঙাখাট, নামৰূপ যিমানখিনি ৰাইজ আছে সকলোৰে এই ব্ৰিজখনৰ অতি সোনকালে হোৱাটো বিচাৰিছে। আৰু এটা কথা ক'বই লাগিব, যি সময়ত আমি একবিংশ শতিকাৰ আমি মাজভাগত আমি আহি উপস্থিত হৈছোঁ, সেই সময়ত যদি আপুনি চাবলৈ যায় অসমৰ বিভিন্ন সমষ্টিত আপোনাৰ উন্নয়নৰ কিছুমান কাম হৈছে। আৰু আমাৰ তেনে ক্ষেত্ৰত যদি আপুনি লাহোৱাল সমষ্টিটোলৈ আপুনি মন কৰে, লাহোৱাল সমষ্টিত যিগৰাকী বিধায়ক আছে, বিধায়কগৰাকীয়ে আপুনি গোটেই আপোনালোকেও অনুৰোধ জনাইছোঁ সংবাদকৰ্মী হিচাপে, গোটেই লাহোৱাল অঞ্চলটোত আপোনালোকে ঘূৰক, গোটেই লাহোৱাল অঞ্চলটোত আপোনালোকে তেখেতৰ কামৰ খাতিয়ান আপোনালোকে যদি বিচাৰে, তেতিয়া কিন্তু এটা ডাঙৰ এটা শূন্য আপোনালোকে দেখিবলৈ পাব। এতিয়া বৰ্তমান সময়ত বৰ্তমানৰ বিধায়কজন আৰু বৰ্তমান চাবুৱা লাহোৱাল হোৱাৰ পিছত চাবুৱাত থকা বিধায়কজনে দুজনে টিকেটৰ কাৰণে যুঁজ বাগৰ কৰি থকা আমি দেখিবলৈ পৰিলক্ষিত হৈছোঁ। কিন্তু তেওঁলোকে কেতিয়াও এইটো কথা কোৱা আমি শুনা নাই যে মই লাহোৱাল সমষ্টিত 5 বছৰ MLA হৈ থকাৰ পিছত মই ইমানখিনি কাম কৰিলোঁ, মই ইমানটা ৰাস্তা বনালোঁ, এইবিলাক আচলতে নাই। গতিকে মই এটাই কথা অনুৰোধ জনাইছোঁ, এতিয়া যিহেতু ইলেকশ্যন আহি আছে, বিভিন্নজনে উন্নয়নৰ মানে আপোনাৰ প্ৰতিশ্ৰুতি দিব, আকৌ জনসাধাৰণক আভুৱা ভৰাব। গতিকে এনেধৰণৰ উন্নয়নমূলক কামবিলাক আমি হোৱাটো বিচাৰোঁ। আমি সমালোচনা এইকাৰণে কৰিম, এতিয়া বৰ্তমান কৰিবলৈ আমি বাধ্য হৈছোঁ। যি সময়ত গোটেই লাহোৱাল অঞ্চলৰ কাৰণে কিমান এটা ডাঙৰ এটা সমস্যাৰ সমাধান হোৱাৰ পথত আগবাঢ়িছিল, কিন্তু তেনে এটা সমস্যা সমাধান হোৱাৰ ক্ষেত্ৰত কোনে বাধা আচলতে প্ৰদান কৰিলে, কি কাৰণে আচলতে ৰৈ গ'ল, এইটো এটা লক্ষণীয় কথা। আৰু মুখ্যমন্ত্ৰী মহোদয়ে পুনৰবাৰ হস্তক্ষেপ বিচাৰিছোঁ, আৰু এই অভাৰব্ৰিজখন যোনখন আমাৰ অতি প্ৰয়োজনীয় এখন অভাৰব্ৰিজ, গতিকে এই অভাৰব্ৰিজখন নিৰ্মাণ কাম অতি সোনকালে আমি কৰিবলৈ অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ অতি গুৰুত্বপূৰ্ণ কথা আৰু অতি প্ৰয়োজনীয় যিহেতু এই অভাৰব্ৰিজখন তথা উৰণীয়া সেতুখন, কিয়নো এই উৰণীয়া সেতুৰ য'ত মানে নিৰ্মাণ কৰিব লৈছে, এই যিটো পথ আছে, এই পথেদি বিভিন্ন স্থানলৈ ইতিমধ্যে উল্লেখ কৰিছে আছুৰ বিষয়াগৰাকীয়ে। এইখিনি মুহূৰ্তত আন এগৰাকী ব্যক্তি মোৰ সৈতে উপস্থিত আছে, তেওঁ হৈছে মটক যুৱ ছাত্ৰ সন্মিলনৰ লাহোৱাল আঞ্চলিক সমিতিৰ এগৰাকী বিষয়া বিতুপন চেতিয়া। তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। 1 বছৰ সম্পূৰ্ণ হৈ গ'ল, আজিলৈকে উৰণীয়া সেতুৰ আধাৰশিলাই স্থাপন হৈ থাকিলে লোহাৰ এটুকুৰাও পৰা পৰিলক্ষিত নহ'ল। আজি এবছৰে সম্পূৰ্ণ হ'ল। উৰণীয়া সেতুখন আপোনাৰ আধাৰশিলা স্থাপন কৰি গ'ল তেওঁলোকে, কিন্তু আমি সকলো ৰাইজে আমি আশাবাদী আছিলোঁ। একচুৱেলি আমাৰ ইয়াত ইমানেই যান জঁট সৃষ্টি হয়, ইমানেই ইয়াত বিশৃংখলতা হয়, কোনোবা দিনাখন এম্বুলেঞ্চ এখনত আহিলেও হয়তো আমি মৃত্যু হোৱাও পৰ্যন্তলৈকে আমি পাইছোঁ। আৰু গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে কৈ আছিলোঁ যে লাহোৱালৰ যি দুলীয়াজান আৰু ডিব্ৰুগড় সংযোগী যি ৰেলপথ, সেই ৰেলপথৰ ওপৰেদি যি উৰণীয়া সেতু হ'ব, অতি সোনকালে আমি ইয়াত কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। কিন্তু তেওঁলোকে কথা এইটো কাৰণে দিছিলে যে আমাৰ উৰণীয়া সেতু এখন লাহোৱালত হ'ব, কিন্তু তাতকৈ পিছত যিখিনি আমাৰ আধাৰশিলা স্থাপন কৰি গৈছিলে, মানকটা হওক, মিলন নগৰে হওক, তেওঁলোকৰ কিন্তু কামবিলাক আমি সম্পূৰ্ণ হোৱা দেখিছোঁ। 50% হ'লেও 40% হ'লেও কাম হৈছে, কিন্তু আমি আজিলৈকে লাহোৱালৰ এই অঞ্চলত সেই উৰণীয়া সেতুৰ নামত কিন্তু এতিয়ালৈকে লোহা এটুকুৰাও আমি পৰা দেখা নাই, আৰু একো কাম কাজেই হোৱা নাই। সদায় এটাই আমি শুনি আছোঁ যে আজি হ'ব, কালি হ'ব, আজি হ'ব, কিন্তু প্ৰত্যেক দিনে দৈনিক ইয়াত 55খনকৈ ৰেল অতিবাহিত কৰে, অহা যোৱা কৰে। তো গতিকে আমাৰ ইয়াত পঢ়ি থকা ষ্টুডেণ্টবিলাকৰ কাৰণেও টাইমসমূহ সম্পূৰ্ণকৈ তেওঁলোকে অতিক্ৰম কৰিব নোৱাৰে, গৈ নাপায়, বহুতখিনি সন্মুখীন হয়। যি অনলাইন চেণ্টাৰ আছে, অসমৰ ভিতৰত বৃহৎ এটা অনলাইন চেণ্টাৰ আছে আইকনিক, তো তেখেতলোকৰ বহুত দূৰ দূৰণিৰ পৰা আহে, তেওঁলোকেও বহুত অসুবিধাৰ সন্মুখীন হৈছে। তো গতিকে মই বাৰে বাৰে এটা কথাই আহ্বান জনাম যে অতি সোনকালে মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে এই উৰণীয়া সেতুখন স্থাপন কৰিব লাগে, আৰু সৰ্বসাধাৰণৰ ৰাইজৰ যাতে অসুবিধাসমূহ সৃষ্টি নহয়, তাকে কৈ মই ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা এটাই আহ্বান জনাইছে যে অতি শীঘ্ৰেই যিমান পাৰে সিমান সোনকালেই যাতে এই উৰণীয়া সেতুখন নিৰ্মাণ হয়, তাৰ কাৰণে চৰকাৰক আহ্বান জনাইছে। আৰু আমিও দ্য বাইটছ ইণ্ডিয়াৰ তৰফৰ পৰাও আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে সঁচাকৈ বহু অঞ্চল আচলতে এই পথেদি অহা যোৱা কৰে, আৰু যাৰ কাৰণে বহু দীৰ্ঘদিন ধৰি আচলতে হাহাকাৰৰ পৰিস্থিতি হৈছে। ৰোগীসকলৰ মৃত্যুৰ মুখত পৰিবলগীয়া ধৰণৰ এক আচলতে হৃদয় বিদাৰক মৰ্মান্তিক আচলতে ঘটনা সংঘটিত হৈছে। গতিকে দ্য বাইটছ ইণ্ডিয়াৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰীক লগতে চৰকাৰক আমি দৃষ্টিগোচৰ কৰিলোঁ, আৰু দ্য বাইটছ ইণ্ডিয়া চাই থকাৰ বাবে সকলোকে ধন্যবাদ।